আজি হৈছে শনিবাৰ। আমি ৰাতিপুৱা চাহ কাপ খায়েই বজাৰলৈ বুলি টুকটুকিত ওলালোঁ। এয়া প্ৰথমতে লৈছোঁ আধা কেজি এটা ৰৌ মাছ। ৰৌ মাছটো আমি ধুনীয়াকৈ তেখেতক কাটি বাছি দিবলৈ দিলোঁ, যিহেতু তেখেতে এয়া ধুনীয়াকৈ কাটি বাছি দিলে। তাৰপিছত আমি আহিলোঁ চব্জি বজাৰলৈ। চাওকচোন, ভাতকেৰেলা ওলালে। এয়া আমাৰ প্ৰথম ভাতকেৰেলা হ'ব। আমি এইবছৰৰ প্ৰথম ভাতকেৰেলা এয়া। এপোৱা ভাতকেৰেলা কিনিলোঁ। তাৰপিছত অলপ ল'লোঁ কচু আৰু লগতে ল'লোঁ এয়া অকণমান বিলাহী, তেখেতে ওজন কৰি দিলে। আৰু অকণমান কণ বিলাহী কেইটামান ল'লোঁ। তাৰপিছত আমি দেখিলোঁ পুদিনাটো ল'বই লাগিব চাটনি বনাবলৈ বুলি। পুদিনা ল'লোঁ। নলটেঙাও দেখাইছিলে, কিন্তু নলটেঙাটো লোৱা নহ'লে। তাৰপিছত এয়া ঘৰলৈ উভতিছোঁ। মাজতে আকৌ মোৰ চেলটো ছুইচ অফ হৈ গ'ল, সেইকাৰণে দেখুওৱা নহ'ল আৰু বাকী কি কিনিলোঁ বজাৰৰ পৰা। তাৰপিছত প্ৰস্তুত কৰিলোঁ আজিৰ দুপৰীয়াৰ আহাৰ। এয়া সৰিয়হ বটাৰ লগত মাছ, আলু এটাও দি দিছিলোঁ লগতে। আৰু তাৰপিছত এয়া পুদিনাৰ চাটনি তেতেলীৰ লগত। খুব জ্বলা হৈছিলে, কিন্তু খুব টেষ্টিও হৈছিলে। আৰু তাৰপিছত এয়া হৈছে কচুৰ লগত কণ বিলাহীৰ পিটিকা, যোনটো খুবেই টেষ্টি হৈছিলে। আৰু শেষত অকণমান দালি ভাতৰ লগত। আৰু সেয়াই আছিলে আজি আহাৰ।